Hi students, this is Learn the Skill. তো সকলোৱে ফাৰ্ষ্ট ছেমৰ এক্সামৰ ৰিজাল্ট দিয়া নাই মানে ছেকেণ্ড ছেমৰ এক্সামেই হ'ব হ'ল আৰু 15 দিনৰ ভিতৰত তোমালোকৰ ছেকেণ্ড ছেমৰ এক্সাম হ'ব। তো ফাৰ্ষ্ট ছেমৰ এক্সামৰ ৰিজাল্ট দিয়া নাই, ট্ৰান্সফাৰ লিষ্টখন ওলোৱা নাই, এই সকলোখিনি চবৰে মানে কনফিউজন আছে। তো এই সকলোবোৰ সামৰি মই এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টোত তোমালোকে সকলো ইনফৰ্মেশ্যন পাই যাবা কিয় লেট হৈছে এণ্ড অল। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম কথা হৈছে তোমালোকৰ ৰিজাল্টলৈ আহোঁ, কিয় ৰিজাল্টটো দিয়া নাই। চ' ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট লেট জেনেৰেলি হয়, ঠিক আছে। কাৰণ যেতিয়া মানে বস্তুটো আমাৰ ষ্টেপ বাই ষ্টেপ হয়। যেতিয়া কলেজত বহীখন চেক হয়, কলেজত বহীখন চেক হোৱাৰ পিছত পৰ্টেলত মাৰ্কছখিনি আপলোড কৰিব লাগে। পৰ্টেলত মাৰ্কছখিনি আপলোড কৰাৰ পিছত সেই মাৰ্কছখিনি আষ্টুত যায়, আষ্টুৱে সেইখিনি আকৌ ভেৰিফাই কৰে, ঠিক আছে। এতিয়া তাত কি হয়, যিহেতু তোমালোকে নিউলি এডমিটেড হয় ন, তাত তোমালোকৰ মাৰ্কছখিনি প্লাছ মাইনাছ হৈ থাকে মানে মাৰ্কছ নহয়, তোমালোকৰ ৰোল নাম্বাৰখিনি খেলি মেলি হৈ থাকে মানে। কিছুমানৰ ৰোল নাম্বাৰ নাথাকিব, কিছুমানৰ ৰোল নাম্বাৰ থাকিব, এই তেনেকুৱা হৈ থাকে। সেইকাৰণে সেইবোৰ কলেজৰ লগত মিলাওঁতে মানে তোমালোকৰ ৰিজাল্টটো দেৰি হৈ গৈ থাকে। সেইকাৰণে তোমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ দেৰি হয়, ছেকেণ্ড ইয়েৰৰ দেৰি হয়। ছেকেণ্ড ইয়েৰ এইকাৰণে দেৰি হয় কাৰণ ছেকেণ্ড ইয়েৰত লেটাৰ ষ্টুডেণ্টখিনি থাকে। লেটাৰ ষ্টুডেণ্টখিনি সেই নতুনকৈ এডমিটেড হয় ন, তো সেইখিনি মিলাওঁতে আষ্টুৱে বহুত দেৰি কৰি দিয়ে আৰু সেইকাৰণে তোমালোকৰ মাৰ্কছখিনি আহোঁতে দেৰি হয়। যদি আমি লাষ্ট ইয়েৰৰ ফালে চাওঁ, লাষ্ট ইয়েৰ ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট ছেকেণ্ড ছেমৰ পৰীক্ষাৰ মাজত দিছিলে, মিনছ জুনৰ 17-18 এনেকুৱা মানত দিছিলে, নে তাতকৈ পিছত দিছিলে, জুনৰ 22 মানত দিছিলে। তো তোমালোকে ইমান চিন্তা কৰিব নালাগে, তোমালোকৰ মাৰ্কছখিনি আহিব, ৰিজাল্ট আহিব। ইয়াত একো কথা নাই যে তোমালোকৰ কিবা খেলি মেলি হ'ল নে অল পাছ অল ফেইল এনেকুৱা কোনো ধৰণৰ হেৰি নাই। যিটো পাইছে সেইটোৱে আহিব, খালি তোমালোকে অকণমান ৱেইট কৰিব লাগিব, ঠিক আছে। তো নেক্সট আমি আহিছোঁ ট্ৰান্সফাৰ লিষ্টৰ কথালৈ। তো যিসকলে কলেজ ট্ৰান্সফাৰ লৈছিলে, ঠিক আছে, যোনে কলেজ ট্ৰান্সফাৰ লৈছিলে তেওঁলোকেও এইটো মনত ৰাখিব যে কিয় ট্ৰান্সফাৰ লিষ্টখন লোৱা নাই। আচলতে ট্ৰান্সফাৰৰ যিটো প্ৰচিডিউৰ সেইটো বহুত দীঘলীয়া হয়। তোমালোকে কলেজত ফাৰ্ষ্ট ফৰ্মখন দিবা, কলেজে সেইখিনি ৰেফাৰ কৰি পেলাই DTক পঠাব, সেই DTয়ে আকৌ সেইখিনি ভেৰিফাই কৰিব। তাৰপিছত বহুতকেইটা চাইন হোৱাৰ পিছত সেইখিনি এপ্ৰুভ হৈ যায়, ঠিক আছে। কিন্তু ইয়াত কি হৈ যায়, তোমালোকৰ এইবাৰ কি হ'ল, তোমালোকৰ ইলেকশ্যন আহি গ'ল। ইলেকশ্যন হোৱাৰ কাৰণে সেই মাজত যিটো গেপ আছিলে, সেই গেপটোত কামখিনি নহ'লে, তো সেই কামখিনি এতিয়া পিছত কৰিব লগা হৈছে। সেইকাৰণে তোমালোকৰ মেবি এবাৰ দেৰি হৈছে। লাষ্ট ইয়েৰ তোমালোকৰ কি আছিলে, মাজত একো জামেলা নাছিলে, যি কাম আছিলে কৰিলে আৰু দি দিলে। তো তোমালোকৰ লাষ্ট ইয়েৰ মে'ত ওলাই গৈছিলে, ঠিক আছে, লাষ্ট ইয়েৰ মে'তে ওলাইছিলে। কিন্তু এইবাৰ কি হৈছে, সেই মাজত যে হেৰি হৈ গ'ল, সেইকাৰণে অকণমান দেৰি হৈছে। কিন্তু চিন্তা কৰিব নালাগে, তোমালোকৰ ছেকেণ্ড ছেমৰ আগে পৰীক্ষাৰ আগে বা ছেকেণ্ড ছেমৰ জেনেৰেলি পৰীক্ষাৰ আগে তোমালোকৰ ট্ৰান্সফাৰ লিষ্ট ওলাই যাব। মিনছ তোমালোকে ছেকেণ্ড ছেমৰ পৰীক্ষা দি তোমালোকে গম পাবা যে তোমালোক সেইখন কলেজত থাকিবা নে বেলেগ কলেজত যাবা। তো ইমান চিন্তা কৰিব নালাগে, তোমালোকৰ সেইখনো ওলাই যাব। সেইখন আৰু তুমি 10 days মান ৱেইট কৰা, মেবি উইদিন 10 days তোমালোকৰ ট্ৰান্সফাৰ লিষ্ট ওলাই যাব, ঠিক আছে। তাৰপিছত দুই এজনে মোক কমেণ্ট বক্সতো সুধিছিলে যে ছ'চিয়েল ইণ্টাৰ্ণশ্বিপটোৰ ওপৰত অলপ কৈ দিয়ক। তো মই এই ভিডিঅ'টোৰ লগতে এটেচ কৰি পেলাই সেইটো কৈ দিছোঁ যে ছ'চিয়েল ইণ্টাৰ্ণশ্বিপ কি হয়। তোমালোকৰ থাৰ্ড ছেমত এখন পেপাৰ আছে ছ'চিয়েল ইণ্টাৰ্ণশ্বিপ বুলি। আই গেছ 2 ক্ৰেডিট নে কিবা এটা আছিলে হা, ক্ৰেডিটটো মই পাহৰিছোঁ। সেই 2 ক্ৰেডিটৰ পেপাৰখনৰ কাৰণে তোমালোকে এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। সেই ছ'চিয়েল ইণ্টাৰ্ণশ্বিপটো কি কৰিব লাগে, যে ছ'চাইটিত যি প্ৰব্লেম বা যি হেৰি হৈ আছে, ৱৰ্ডটো অহা নাই, যি চলি আছে তাৰ সেইখিনিৰ ওপৰত সেইখিনি টপিক আণ্ডাৰষ্টেণ্ড কৰি পেলাই তুমি এটা ৰিপৰ্ট বনাব লাগে। লাইক চাইল্ড লেবাৰ, ঠিক আছে, চাইল্ড লেবাৰ হ'ব পাৰে। তোমালোকে এখন অল্ড এজ হোম, ঠিক আছে, অল্ড এজ হোমত তেওঁলোকে কি অসুবিধা পাই আছে সেইটো হ'ব পাৰে। আজিকালি ইউথৰ ড্ৰাগ এডিকশ্যন সেইটো হ'ব পাৰে, হয়নে। সেই সকলোবোৰ সামৰি পেলাই তোমালোকে কোনোবা এটা টপিক ল'ব লাগে আৰু সেইটোৰ ওপৰত তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। এতিয়া মেইন কথাটো হ'ল, তোমালোকে নিজে ইণ্টাৰ্ণশ্বিপটো কৰিব নোৱাৰা, তোমালোকে কোনোবা এটা NGO কোনোবা এটা সংগঠনৰ থ্ৰুদি কৰিব লাগিব, ঠিক আছে। ছাপ'জ তোমালোকে অল্ড এজ হোম গ'লা, তো অল্ড এজ হোমত NGO নালাগে, ডাইৰেক্ট অল্ড এজ হোমত গৈ পেলাই হেৰি কৰি দিলেই হ'ল। কিন্তু যদি তোমালোকে
নিজে কৰিব বিচাৰিছে লাইক চাইল্ড লেবাৰ, এতিয়া চাইল্ড লেবাৰত একো নাই, তো তোমালোকে চাইল্ড লেবাৰ NGO থ্ৰুদি গৈ পেলাই তোমালোকে হেৰি কৰিব লাগিব, ইণ্টাৰ্ণশ্বিপটো কৰিব লাগিব। এণ্ড ইণ্টাৰ্ণশ্বিপটো যেতিয়া তোমালোকৰ কমপ্লিট হ'ব, সেই NGOয়ে তোমালোকক এখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন তোমালোকে লৈ ল'ব লাগিব। তাৰপিছত সেইখন ৰিপৰ্টত লগাই দিলে হৈ যাব। এতিয়া কথাটো আহিলে, যিহেতু তোমালোকৰ হেৰিটো 3rd চেমত আছে, তো তোমালোকে কিয় এইটো বস্তু 2nd চেমৰ পিছতে কৰিব লাগে? এইটো এইকাৰণে কৰিব লাগে কাৰণ যেতিয়া তোমালোকৰ আগষ্টৰ পৰা 3rd চেম ষ্টাৰ্ট হ'ব, বা যেতিয়াৰপৰাই হয়, জেনেৰেলি আগষ্টৰ পৰাই হয়, আগষ্টৰ পৰা যেতিয়া ষ্টাৰ্ট হ'ব, তোমালোকে নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত তোমালোকেতো মাজত দীঘলীয়া গেপ নোপোৱা, আৰু এটা ইণ্টাৰ্ণশ্বিপত এটা দীঘলীয়া গেপ লাগে, ঠিক আছে? তো সেই গেপটোতো তোমালোকে পিছত নোপোৱা ক্লাছ চলি থকা মাজত। তো যিহেতু এইটো এটা দীঘলীয়া 1 মন্থৰ গেপ পাবা, তো সেই গেপটোত তোমালোকে সেই ইণ্টাৰ্ণশ্বিপটো কৰিবলৈ চান্স দিছে। তোমালোকৰ এতিয়া ছ'চিয়েল ইণ্টাৰ্ণশ্বিপ আছে, পিছত একাডেমিক থাকিব, এণ্ড পিছত ইণ্ডাষ্ট্ৰিয়েল থাকিব, ঠিক আছে? তো সেইমতে চব বনোৱা আছে। তো তোমালোকে ছ'চিয়েল ইণ্টাৰ্ণশ্বিপটো কোনোবা এটা টপিক কোনখন ডিষ্ট্ৰিক্ট হ'ব লাগে সেইবোৰ কোনো কথা নাই, কলেজ ৱাইজ কেতিয়াবা ভেৰি কৰে, ঠিক আছে? কেতিয়াবা JECয়ে এখন চিডিউল দি দিয়ে যে এইকেইটা টপিকৰ ওপৰত কৰিব লাগিব, কেতিয়াবা AECও এনেকৈ কৈ দিয়ে যে টিচাৰৰ ওপৰত ডিপেণ্ড কৰিব যে এনেকুৱা কৰিব লাগিব। GECটো এনেকৈ কেতিয়াবা কৈ দিয়ে, বা জিষ্টতো কৈ দিয়ে যে এইকেইটা হেৰিয়াত কৰিব নোৱাৰা, ঠিক আছে? তো সেইমতে তোমালোকে ফাৰ্ষ্ট কলেজৰ লগত কনচাল্ট কৰা, দেন সেইমতে তোমালোকে NGO চিলেক্ট কৰা, কাৰণ লাষ্ট 1 মন্থ আছে, 1 মন্থৰ পিছত তোমালোকৰ এক্সাম শেষ হ'ব, তাৰপিছত তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। যদি তোমালোকে এতিয়াই ষ্টাৰ্ট নকৰা, দেন কি হ'ব, তোমালোকৰ যিটো NGO আছে সেই NGOটো বেলেগে লৈ ল'ব, আৰু NGOয়ে বেছি গ্ৰুপ নলয়, ঠিক আছে? কাৰণ একেটা গ্ৰুপকে কিমান কৰাব, হয় নাই? তো সেইকাৰণে তোমালোকে সেই বস্তুখিনি ভালকৈ ক্লিয়াৰ কৰি তোমালোকে NGO বিচাৰা ষ্টাৰ্ট কৰা, এণ্ড তোমালোকে কনফাৰ্মেশ্যনটো লৈ লোৱা। তো মোৰ ফালৰ পৰা কোৱাখিনি এইখিনিয়ে আছিলে। ইয়াৰ পিছত যদি তোমালোকে কিবা ধৰিব পৰা নাই, তেনেহ'লে মোক নিশ্চয় কণ্টেক্ট কৰিব পাৰা। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে। থেংক ইউ ছ' মাছ।